আমি গা ধোৱা মালিচ কৰাৰ কথা আহিব লাগিব যে বহুতে সোধে যে আমি কেতিয়াৰ পৰা গা ধুৱাম বা মালিচ কৰাম প্ৰথম শিশুৰ কেয়াৰৰ ক্ষেত্ৰত প্ৰথম কথাটো হৈছে যে ফিডিং তো মই কেতিয়াবা সুধিলে মই কওঁ যে ছাৰ কি কথা আমি গুৰুত্ব দিব লাগিব মই কওঁ যে প্ৰথম কথাটো ফিডিং ছেকেণ্ড কথাটো ফিডিং থাৰ্ড কথাটো ফিডিং যদি এবাৰ ফিডিং যদি আমি খুব ভালকে এষ্টাব্লিছ কৰি ল'ব পাৰো তেনেহ'লে বাকী কামবোৰ খুবেই সহজ আমি বিশেষকে মালিচ কৰা আৰু গা ধোৱাৰ ক্ষেত্ৰত এটা কথা দৰকাৰী যে যেতিয়া নাড়ীটো পৰি যাব নাড়ীটো সৰাৰ পিছত যেতিয়া সেই জেগাখিনি শুকাই যায় তাৰ পিছত আমি একচুৱেলি মালিচ বা গা ধোৱাৰ কাৰণে প্ৰস্তুত কৰাটো উচিত হয় কাৰণ সেইখিনি সময়ত যদি আমি সেইবোৰ ক্ষেত্ৰত আমি গুৰুত্ব দিওঁ কেতিয়াবা নাড়ীটো সৰাৰ যিটো এটা পৰ্যায় প্ৰথমে শুকাই যায় তাৰপিছত চাৰিওফালৰ পৰা লাহে লাহে এৰাই আহি যায় আৰু এটা সময়ত 6 দিন বা 7 দিনত নাড়ীটো পৰি পৰে তাৰপিছত লাহেকে অকণমান তাৰ পৰা অকণমান তেজ ওলাই কেতিয়াবা পানীৰ নিচিনা ওলাই সেইবোৰ আমি কি কৰিম আমি চাফা পানী আৰু চাফা কটন দি জাষ্ট এদিন বা দুদিন আমি মচি থাকিলেই লাহেকে গোটেই এৰিয়াটো শুকাই পৰে তাৰ পিছতহে আমি মালিচ কৰা বা গা ধোৱাৰ কাৰণে গুৰুত্ব দিব লাগে এতিয়া মালিচ কোনে কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন এতিয়া মই কওঁ যে মালিচ কৰাটো আটাইতকৈ প্ৰথম মানুহগৰাকী হৈছে মাক কাৰণ কিয় মাকে মালিচ কৰিব লাগে বা গা ধুৱাব লাগে এইটো কথাটো এনেকুৱা হৈছে যে যেতিয়া আমি আমাৰ সমাজত এটা নিয়ম আছে যে এজন ধাই দি পেলাইহে মালিচ কৰাটো যেন উচিত এনেকুৱা কিন্তু মালিচটো এনেকুৱা এটা সাংঘাতিক বস্তু নহয় যে ধাই মালিচ কৰিলে মাচুল ডেভেলপমেণ্ট ভাল হ'ব বা বোন ডেভেলপমেণ্ট ভাল হ'ব তেনেকুৱা নহয় মালিচ হৈছে জাষ্ট এ বডিলি ষ্টিমুলাছ যে বেবিটোৱে অলপমান ফ্ৰেছ ফিল কৰে তো মালিচ আজিকালি আমি কওঁ যে অলিভ অইলে বেষ্ট শিশুটিক মালিচ কৰিবৰ কাৰণে আৰু আজিকালি কিছুমান কোকোনাট স্পেচিয়েলাইজ কোকোনাট অইল ওলাইছে যিটো আমি ভাৰ্জিন কোকোনাট অইল বুলি কওঁ সেইবিলাকো আমি ইউজ কৰিব পাৰোঁ সেইটো শিশুৰ ছালৰ কাৰণে উপকাৰী কিন্তু অন্য কিছুমান বহুতো ধৰণৰ তেল বজাৰত উপলব্ধ হৈ আছে সেইবোৰ আমি ইউজুৱেলি আমি ব্যৱহাৰ কৰিবৰ কাৰণে এনকাৰেজ নকৰোঁ দ্বিতীয় কথা যে মাকে কিয় মালিচ কৰিব লাগে এইটো কৈছে মাকৰ মনত সদায় এটা ফিল হয় যে শিশুটিয়ে কষ্ট পাব নেকি সেই ফিলটো লৈ পেলাই যেতিয়া মাকগৰাকীয়ে মালিচ কৰিব শিশুটিয়ে কোনো ধৰণৰ কষ্ট পোৱাৰ সম্ভাৱনা নাথাকে আৰু মাক আৰু ঈশ্বৰৰ মাজত এটা সুসম্পৰ্ক গঢ়ি উঠে আৰু সেই যিটো বণ্ডিং সেই বণ্ডিঙৰ পৰা কি হয় মাকগৰাকী বেছি পৰিমাণৰ তেওঁলোকৰ ব্ৰেষ্ট মিল্ক চিক্ৰেট হয় মাতৃৰ দুগ্ধ উৎপন্ন হয়